হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। যোৱাকালি আমাৰ ভাৰত চৰকাৰে পুৰণি যিটো আমাৰ NPS ব্যৱস্থা আছিল সেই NPS ব্যৱস্থাৰ সলনি নতুনকৈ UPS ব্যৱস্থা এটাৰ প্ৰচলন কৰিবলৈ ওলাইছে। যিটো ব্যৱস্থা কাৰ্যকৰী হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা আৰু এই ব্যৱস্থাটোৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰায় 23 লাখ কৰ্মচাৰীক সামৰি ল'ব আৰু যদিহে কেন্দ্ৰ চৰকাৰৰ নিচিনাকৈ ভাৰতৰ আন ৰাজ্যসমূহৰ চৰকাৰেও এই ব্যৱস্থাটো আদৰি লয় তেনেহ'লে এই ব্যৱস্থাটোৰ দ্বাৰা প্ৰায় 90 লাখ কৰ্মচাৰী উপকৃত হ'ব বা 90 লাখ কৰ্মচাৰীক এই ব্যৱস্থাটোৱে সামৰি ল'ব। এতিয়া প্ৰশ্ন হয় যে এই ব্যৱস্থাটো কিমানখিনি ফলপ্ৰসূ হ'ব বা এই ব্যৱস্থাটোৱে আমাক NPS ব্যৱস্থাটোতকৈ লাভৱান কৰিব নে আমাৰ আগতকৈ এতিয়া বেছি লোকচানহে হ'ব। এই কথাখিনি আমি বুজাৰ কাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় অলপ হ'লেও কিবা উপকৃত হ'ব পাৰিব বুলি মই আশা কৰিছোঁ। এই যিটো ইউনিফাইড পেঞ্চন স্কিম বা UPS ইয়াৰ কিছুমান কি পইণ্টছ বা মূল বিষয় কিছুমান ইয়াত দিয়া আছে। 5টা পইণ্ট দিয়া আছে। এই পইণ্টবিলাক মই এই ভিডিঅ'টোত ধুনীয়াকৈ আলোচনা কৰিম আৰু এইখিনি আলোচনা কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিম যে আমাৰ যিটো বৰ্তমান চলি থকা পেঞ্চন ব্যৱস্থা মানে আমাৰ NPSৰ কথাটো কৈছোঁ, মই OPSৰ কথা কোৱা নাই। আমি কৰ্মচাৰীসকলে OPSৰ কাৰণে দাবী জনাই আহিছিলোঁ, কিন্তু চৰকাৰে যোৱাকালিৰ আলোচনাৰ অন্তত UPS দিবলৈ সন্মত হৈছে আৰু 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব বুলিও কৈছে। এই UPSটো এইকাৰণে আহিব লগা হ'ল যে NPS ব্যৱস্থাটোৱে আমাৰ কোনো এটা সুনিশ্চিত মানে পেঞ্চন দিয়াৰ পক্ষপাতি নাছিল। তেওঁলোকে আমাৰ যিখিনি জমা ধন আমাৰ নিজৰ পৰা যোৱা অংশ 10% আৰু তেওঁলোকে কণ্ট্ৰিবিউট কৰা 14%, ইয়াৰ যিখিনি মানে টোটেল এমাউণ্ট এটা হয় জমা চাকৰিকালত মুঠ মানে সময়ছোৱাত তাৰ 60% আমাক ঘূৰাই দিয়াৰ পিছত যিখিনি 40% থাকিব সেই 40%ৰ ওপৰত বেছ কৰি তেওঁলোকে আমাক এটা পেঞ্চন দিয়া কথা NPS ব্যৱস্থাটোত। অৰ্থাৎ অৱসৰৰ পিছত আমি কিমান টকা পেঞ্চন হিচাপে পাম সেই কথাটো NPS ব্যৱস্থাটোৰ পৰা গম পোৱা হোৱা নাছিল। অৱশ্যে ইউনিফাইড পেঞ্চন স্কিম বা UPSত প্ৰথম পইণ্টটোতে এইটো কথা ক্লিয়াৰকৈ কোৱা আছে যে এচিয়ৰ্ড পেঞ্চন। ইয়াত কোৱা আছে যে আমি যদি অৱসৰ পাওঁ 2035 চনত, মই এটা এক্সাম্পল দিছোঁ, তেনেহ'লে 2035 চনত ধৰা হ'ল মই ডিচেম্বৰত অৱসৰ পালোঁ। ডিচেম্বৰত অৱসৰ পালে 2035 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে অৰ্থাৎ যিটো মোৰ চাকৰিকালৰ লাষ্ট 12 মাহ, সেই 12 মাহৰ যিটো মোৰ বেচিক পে' হ'ব প্ৰত্যেক মাহৰে, বেচিক পে'টো হয় আমাৰ যিটো পে' স্কেল আৰু যিটো আমাৰ গ্ৰেড পে', এই দুটা যোগ কৰিলে বেচিক পে'টো ওলাই যায়। এই বেচিক পে'খিনি যিটো গড় হ'ব অৰ্থাৎ সেই 12 মাহৰ বেচিক পে'খিনি যোগ কৰি তাক 12ৰে হৰণ কৰিলে যিটো মানে ফিগাৰ ওলাব সেইটো হ'ব আমাৰ এভাৰেজ বেচিক পে' লাষ্ট 12 মাহৰ। সেই এভাৰেজ বেচিক পে'ৰ যিটো 50% হ'ব, অৰ্থাৎ ধৰা হ'ল যে মোৰ এভাৰেজ বেচিক পে' 25,000, তেনেহ'লে তাৰ 50% হ'ব 12,500। মই এইটো বস্তু অলপ দেৰিকৈ উদাহৰণ দি বুজাই দিম, লিখি বুজাই দিম। 12,500 টকা হ'ব, তেনেহ'লে সেইটো আমি কি হিচাপে পাম, আমি এচিয়ৰ্ড পেঞ্চন হিচাপত পাম। আৰু তাৰ লগত এটা বস্তু যোগ হ'ব আমাৰ কি, যিটো আমাৰ DA বৰ্তমান DA হিচাপে লাভ কৰি আছোঁ আমি চাকৰিকালৰ সময়খিনিত, অৱসৰৰ পিছত কি হ'ব সেইটো DR হ'ব, ডিয়াৰনেছ ৰিলিফ হৈ যাব, সেইটো বস্তু যোগ হৈ যাব। এইটো হ'ব 1 নম্বৰ পইণ্ট। কিন্তু ইয়াতে চৰ্ত এটা আছে যে এই 50% যিটো আমাৰ মানে পেঞ্চন, এইটো পাবলৈ হ'লে আমাৰ মিনিমাম চাকৰিকাল হ'ব লাগিব 25 years অৰ্থাৎ 25 বছৰ হ'ব লাগিব। যদিহে নহয় তেনেহ'লে এইটো এমাউণ্ট কমিব। ইয়াত তলত লিখা আছে যে যদিহে 10 বছৰতকৈ বেছি আৰু 25 বছৰতকৈ কম হয় তেনেহ'লে সেইটো অনুপাতিকভাৱে উলিয়াই ল'ব, হিচাপটো উলিয়াই কিনে তেনেকুৱা ধৰণে পেঞ্চনটো দিয়া যাব। ধৰা হ'ল আজিৰ তাৰিখত এজন মানুহৰ অৱসৰ হ'ল আৰু তেওঁৰ মানে লাষ্ট 12 মাহৰ যিটো বেচিক দৰমহা সেইটো হ'ল 30,000 টকা, তেনেহ'লে ইয়াৰ 50% হ'ব 15,000 টকা আৰু আজিৰ তাৰিখত DA হ'ল 50%। গতিকে 15,000 টকা যোগ ইয়াৰে আপোনাৰ DA যিটো 50% হ'ব সেইটো হ'ব 7,500 টকা, তেনেহ'লে আজিৰ তাৰিখত সেই মানুহজনে মানে পেঞ্চন লাভ কৰিব 22,500 টকা। আজিৰ তাৰিখৰ এইটো হিচাপ দিছোঁ মই। যদিহে মানুহজনৰ বেচিক চেলাৰী হয় 30,000 টকা। বেচিক চেলাৰীত অৱশ্যে DAটো ইনক্লুড নাথাকে, DA নাথাকে, হাউচ ৰেণ্ট নাথাকে ইনক্লুড, মেডিকেল নাথাকে ইনক্লুড, গতিকে এইবিলাক বাদ দি কিনেহে এইটো বেচিক দৰমহা যিটো আপোনাৰ অকল পে' স্কেল আৰু গ্ৰেড পে' লৈ কিনে হয়। তেনেস্থলত আপোনাৰ আজিৰ তাৰিখত পেঞ্চন লাভ কৰিব 22,500 টকা। দ্বিতীয় পইণ্টটো দিয়া আছে এচিয়ৰ্ড ফেমিলি পেঞ্চন।
যে 60% অফ পেনশ্যন অফ দ্য এমপ্লয় ইমিডিয়েটলি বিফ'ৰ হাৰ হিজ ডেমিজ অৰ্থাৎ আপোনাৰ 60% কি পাব পেনশ্যন পাব ফেমিলিটোৱে ফেমিলি পেনশ্যনৰ ক্ষেত্ৰত যদিহে চাকৰিয়ালজনৰ মৃত্যু হয় তেনেহ'লে সেই চাকৰিয়ালজনে যিমানখিনি পেনশ্যন পাই আছিল তাৰ 60% পেনশ্যন হিচাপে ফেমিলিটোৱে লাভ কৰিব পৰিয়ালটোৱে লাভ কৰিব এই ক্ষেত্ৰত ধৰা হ'ল অলপ আগৰ উদাহৰণটো লৈছোঁ পুনৰ যে যদিহে তেখেতে পেনশ্যন পাই আছিল 22,500 টকা তেনেহ'লে তাৰ 60% ফেমিলিটোৱে পাব নাইবা আমাৰ কি কৰিব লাগিব যেটো 22,000 টকা তাৰ যেটো প্ৰথম মানে বেছিক আছিল গড় বেছিক সেইটো আছিল 15,000 টকা সেই 15,000 60% প্লাস আমাৰ যিখিনি ডিআৰ হয় অৰ্থাৎ টোটাল কি হ'ব আপোনাৰ 13,500 টকা কি পাব ফেমিলি পেনশ্যন লাভ কৰিব তৃতীয় পইণ্টটো হ'ল যে এচিউৰ্ড মিনিমাম পেনশ্যন অৰ্থাৎ কিছুমান চাকৰিয়াল আছে ধৰক যিসকলৰ 10 বছৰ কমপ্লিট হৈছে কিন্তু 25 বছৰ হোৱা নাই আৰু তেওঁলোকৰ যেটো আমাৰ মানে 50% যেটো মানে বেছিক হয় সেইটো আপোনাৰ কি হয় 10,000 তকৈ কম হয় তেনে ক্ষেত্ৰত তেওঁলোকে মিনিমাম 10,000 টকা পেনশ্যন হিচাপে লাভ কৰিব আৰু লগতে কি থাকিব ডিআৰটো থাকিব 4 নম্বৰ পইণ্টটো হ'ল যে যেটো আমাৰ ইনফ্লেশ্যন হয় মূল্যবৃদ্ধি হয় আমাৰ মুদ্ৰাস্ফীতি সেই মুদ্ৰাস্ফীতি অনুসাৰে যেটো আমাৰ মানে মানুহৰ চাকৰিয়ালৰ যেটো ডিএ বাঢ়ে বা ডিআৰ পেনশ্যনৰ ক্ষেত্ৰত ডিআৰ হয় সেই ডিআৰটো বাঢ়ে সেই ডিএ বা ডিআৰটো আমাৰ সকলো ধৰণৰ মানে পেনশ্যনাৰে কি কৰিব লাভ কৰিব যেনেকৈ আমাৰ ওপিএছত লাভ কৰে তেনেকৈ এনপিএছতো সেইখিনি বস্তু লাভ কৰিব এইটো হ'ল 4 নম্বৰ পইণ্ট আৰু বাকি থাকিল 5 নম্বৰ পইণ্টটো 5 নম্বৰ পইণ্টত কি দিয়া আছে যে লামসাম পেমেন্ট এট সুপাৰএনুৱেশ্যন ইন এডিশ্যন টু গ্ৰেচুইটি অৰ্থাৎ আমি গ্ৰেচুইটি লাভ কৰিম গ্ৰেচুইটি আগতেও আছিল এনপিএছতো আছিল ওপিএছতো আছিল এতিয়াও গ্ৰেচুইটিটো পোৱা যাব আৰু তাৰ ওপৰত এটা লামসাম পোৱা যাব এই লামসামটোনো কি সেইটো হ'ল যে আমাৰ দৰমহাৰ 10 ভাগৰ 1 অংশ আমি বছৰত দুবাৰকৈ আমি জমা কৰিব লাগিব 6 মাহৰ মূৰে মূৰে আমি যিমান বছৰ চাকৰি কৰো হিমান আমি বছৰত মানে দুবাৰকৈ আমি জমা কৰিব লাগিব অৰ্থাৎ যদিহে আমি চাকৰি কৰো 25 বছৰ তেনেহলে আমি মুঠ 50টা কিস্তি আমি জমা কৰিব লাগিব তেনেহলে আমাৰ কি হ'ব এই পইচাখিনি আমাৰ শেষত কি কৰিব লামসাম হিচাপত দি দিব দৰমহা মানে ইয়াতো অৱশ্যে আমাৰ যেটো পে স্কেল প্লাস ডি এৰ কথাহে কোৱা হৈছে সৰ্বমুঠ দৰমহাৰ কথা ইয়াতে কোৱা হোৱা নাই কথাখিনি মই এটা এক্সাম্পল দি বুজাই আছো ধৰা হ'ল বৰ্তমান কোনোবা এজন চাকৰিয়ালৰ যেটো আমাৰ বেসিক পে হেতু হ'ল 40,000 টকা তেনেহলে কি কৰিব লাগিব 40,000ৰ 10 ভাগৰ এভাগটো ল'ব লাগিব মানে 4,000 টকা ল'ব লাগিব আৰু সেই 4,000 টকা কৈ কি কৰিব লাগিব তেও যিমান বছৰ চাকৰি কৰিব অৰ্থাৎ যদিহে তেও চাকৰি কাল আৰু 25 বছৰ বাকি আছে তেনেহলে তেও 25 বছৰত 6 মাহৰ মূৰে মূৰে অৰ্থাৎ বছৰত দুবাৰ কৈ তেও জমা কৰিব লাগিব মানে তেও 40,000 টকা কৈ 50টা কিস্তি জমা কৰিব লাগিব জমা কৰিলে তেও না মুঠ জমা হ'ব 2 লাখ টকা কিন্তু এটো এমাউন্টটো মই এটা এক্সাম্পলৰ কাৰণে দিছো 2 লাখতকৈ বহুত বেছি হ'ব কাৰণ কিয় বছৰে বছৰে যেটো ইনক্ৰিমেন্ট হয় ইনক্ৰিমেন্ট লাগি কিনে বেসিক পেটো বাঢ়ি থাকিব গতিকে এই এমাউন্টটো এটা ডাঙৰ এমাউন্ট হ'ব লগতে ইয়াৰ লগত ইন্টাৰেষ্টটো থাকিব গতিকে যিখিনি টকা হয় এইখিনি লামসাম হিচাপত শেষত পোৱা যাব গ্ৰেচুইটিৰ লগত গতিকে এইখিনি আছিল আমাৰ ইউনিফাইড পেনশ্যন স্কিম বা ইউপিএছৰ মূল কথাখিনি ইয়াতে আমাৰ পইণ্টছখিনি নিশ্চয়কৈ সকলোৰে ক্লিয়াৰ হৈ গৈছে যিখিনি মই বুজি পাইছো বা যিখিনি বুজিব পাৰিছো এতিয়ালৈকে বা আমাৰ যিখিনি আমাৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে তাৰ থুলমূল কথা এইখিনিয়ে পিছত যদি কিবা ইয়াতে আৰু যোগবিয়োগ হয় হেতু পিছত আমি দেখা পাম বা আমি গম পাম অফিচিয়ালি গম পাম আৰু এটো কাৰ্যকৰী হ'ব 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইয়াতে এটা কথা আৰু কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে এনপিএছত থাকিব বিচাৰে তেওঁলোকে থাকিব পাৰিব যিসকলে নিজকে ইউপিএছলৈ আপগ্ৰেড কৰিব বিচাৰে তেওঁলোকে আপগ্ৰেডও কৰিব পাৰিব অৰ্থাৎ এটো কৰ্মচাৰীসকলৰ নিজৰ ওপৰত ডিপেন্ড কৰিব অৱশ্যে এতিয়ালৈকে ৰাজ্য চৰকাৰসমূহে এটো লোৱা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰে লৈছে গতিকে ৰাজ্য চৰকাৰসমূহেও নিশ্চয়কৈ এটো আদৰি ল'ব বা এটো আমাৰ ওপৰত মানে প্ৰৱৰ্তন কৰিব বুলি আমি আশাবাদী এতিয়া কথা হ'ল কি যে যিখিনি ওপৰে বুজিব পাৰিছো ইয়াৰ পৰা এটা কথা নিশ্চয়কৈ মানে ক্লিয়াৰ হৈছে যে ইউপিএছৰ জৰিয়তে আমি এটা নিশ্চিত পেনশ্যন পাবলৈ সক্ষম হ'ম আৰু ইয়াতে এটা কথা উল্লেখ কৰা নাই যে আমাৰ যেটো নিজৰ জমা ৰাখি 10% কৈ যে আমি কটাই আছো আৰু গভৰ্ণমেণ্ট শেয়াৰ যেটো 14% হেতু অৱশ্যে 18.5 লৈকে মানে গভৰ্ণমেণ্টে বঢ়াব বুলি শুনিছো তেওঁলোকৰ শেয়াৰটো সেই যিখিনি টকা জমা হ'ব মুঠ টকা অৱসৰৰ সময়ত সেই টকাখিনি এনপিএছৰ ক্ষেত্ৰত কেনেকুৱা আছিল যে 60% আমি উইথড্ৰ কৰিব পাৰো আৰু 40% তেওঁলোকে ৰাখি দিয়ে তাৰ পৰা পেনশ্যন দিয়ে ইয়াতে কিন্তু এটো কথা ক্লিয়াৰলি মেনশ্যন কৰা নাই যে সেই টকাখিনি আমি 60% টো পাম নে নাপাম যদিহে আমি সেইখিনি টকাৰ 60% টো ঘূৰাই নাপাও তেনেহলে হেতু আমাৰ কাৰণে কিন্তু এটা বৃহৎ লোকসান হ'ব কাৰণ গ্ৰেচুইটিৰ টকা আৰু লামসাম টকা আমাৰ ইমান হিউজ এমাউন্ট নহয় যে সেই সময়ৰ যেটো আমাৰ ইনফ্লেশ্যন ৰেট বাঢ়ি যিমানখিনি হ'ব সেই মূল্য বৃদ্ধিৰ যুগত
সেইখিনি গ্ৰেচুইটি বা লামচাম টকাৰে আমি আমাৰ সপোনবিলাক পূৰণ কৰিব পাৰিম নে নোৱাৰিম সেই বিষয়ে অলপ সন্দেহ আছে আৰু যেহেতু পেঞ্চনটো যদিও এচিয়ৰ্ড দিছে সেইখিনিও কিমানখিনি হয় বা সেইখিনি কিমানখিনি মোকাবিলা কৰিব পৰা যাব সেইটো সময়েহে ক'ব কিন্তু আমাৰ এই পইণ্টটো ক্লিয়াৰ হ'লেহে আমি ভালদৰে বুজিব পাৰিম যে একচুৱেলি ইউপিএছচি আমাক লাভান্বিত কৰিব নে লোকচান কৰিব কিন্তু বৰ্তমান সময়ত এটা কথা ক্লিয়াৰ হৈছে যে আমি এনপিএছতকৈ কিছু ওপৰলৈ আগবাঢ়িছোঁ বুলি আমি ক'ব পাৰোঁ গতিকে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ইমানখিনি সময় মন দি চোৱাৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে অলপ হ'লেও ইয়াৰ পৰা উপকৃত হৈছে যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব ধন্যবাদ